আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে, প্ৰাচীন কালত বৰ্তমানৰ অসমক কি নামেৰে জনা যায়? শুদ্ধ উত্তৰটো হৈছে প্ৰাগজ্যোতিষ। অসম ইতিহাসৰ মধ্যযুগীয় যুগটো সাধাৰণতে কোনটো পৰিঘটনাৰ পৰা আৰম্ভ হোৱা বুলি ধৰা হয়? শুদ্ধ উত্তৰটো হৈছে কামিং অফ দি আহোমছ। পিছৰটো প্ৰশ্ন, কালিকা পুৰাণৰ মতে প্ৰাগজ্যোতিষ শব্দটোৱে কি বুজায়? ৰাইট এনচাৰটো হৈছে চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি। পিছৰটো প্ৰশ্ন, ঐতিহাসিক তথ্য অনুসৰি প্ৰাচীন অসমৰ আদিম পৰিচিত ৰজা কোন আছিল? শুদ্ধ উত্তৰটো হৈছে মহিৰংগ দানৱ। মহাভাৰতৰ যুদ্ধত কোনে ভগদত্তক হত্যা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অৰ্জুন। প্ৰাচীন অসমত বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ উত্তৰটো হৈছে পুষ্য বৰ্মন। কোনজন বৰ্মন শাসকে অশ্বমেধ যজ্ঞ কৰা বুলি জনা যায়? শুদ্ধ উত্তৰটো হৈছে মহেন্দ্ৰ বৰ্মন। পিছৰটো প্ৰশ্ন, কোন শাসকৰ ৰাজত্বকালত প্ৰাচীন অসমৰ গৌৰৱৰ শিখৰ বুলি গণ্য কৰা হয়? ৰাইট এনচাৰটো হৈছে ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনে কোন উত্তৰ ভাৰতীয় শাসকৰ লগত মিত্ৰতা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে হৰ্ষবৰ্ধন। পিছৰটো প্ৰশ্ন, ভাস্কৰ বৰ্মনৰ দিনত কোনজন চীনা ভ্ৰমণকাৰীয়ে কামৰূপলৈ গৈছিল? শুদ্ধ উত্তৰটো হৈছে হিউৱেন চাং। নেক্সট কুৱেশ্যন, নিধানপুৰৰ অনুদান অসমৰ কোন শাসকৰ লগত জড়িত? ৰাইট এনচাৰটো হৈছে ভাস্কৰ বৰ্মন। পিছৰটো প্ৰশ্ন, কোনটো মন্দিৰ অসমৰ আটাইতকৈ বিখ্যাত শক্তি মন্দিৰ? শুদ্ধ উত্তৰটো হৈছে কামাখ্যা টেম্পল। অসমত এটা সূৰ্য মন্দিৰ অৱস্থিত। এই মন্দিৰটোৰ কোন স্থানত পোৱা যায়? শুদ্ধ উত্তৰটো হৈছে গোৱালপাৰা। পিছৰ প্ৰশ্ন, হয়গ্ৰীৱ মাধৱ মন্দিৰ অসমৰ কোন স্থানত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে হাজো। ভগদত্তৰ পিছত এপিগ্ৰাফিক ৰেকৰ্ডত তেওঁৰ উত্তৰাধিকাৰী হিচাপে কাক উল্লেখ কৰা হৈছে? শুদ্ধ উত্তৰটো হৈছে দত্ত। ভীষ্মক ৰাজ্য নামেৰে কোনখন ৰাজ্য জনাজাত আছিল? শুদ্ধ উত্তৰটো হৈছে বিদৰ্ভা। তেজপুৰৰ মহাভৈৰৱ মন্দিৰ কোন শাসকৰ লগত জড়িত? শুদ্ধ উত্তৰটো হৈছে বাণাসুৰা। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা ৰাষ্ট্ৰদূত কোন আছিল? শুদ্ধ উত্তৰটো হৈছে হামচাভেক। কোনজন ৰজা ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ সাধাৰণ শত্ৰু আছিল? শুদ্ধ উত্তৰটো হৈছে চাচাংকা। ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পিছত কোনে নতুন বংশ প্ৰতিষ্ঠা কৰিছিল? ৰাইট এনচাৰটো হৈছে শালস্তম্ভ। শালস্তম্ভ বংশ কোনজন শাসকৰ সামৰিক সম্প্ৰসাৰণৰ বাবে পৰিচিত? শুদ্ধ উত্তৰটো হৈছে হৰ্ষদেৱা। হৰ্ষদেৱৰ কোন ৰাজ্যৰ লগত বৈবাহিক মিত্ৰতা আছিল? শুদ্ধ উত্তৰটো হৈছে নেপাল। হৰ্ষদেৱক কোনে উৎখাত কৰিছিল? শুদ্ধ উত্তৰটো হৈছে য়াশোবৰ্মন। পিছৰ প্ৰশ্ন, কোনবোৰ শিলালিপিৰ বাবে হৰ্য বৰ্মন জনাজাত? ৰাইট এনচাৰটো হৈছে তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন। কাক জয়মলা নামেৰে জনা গৈছিল? শুদ্ধ উত্তৰটো হৈছে বীৰবাহু। পিছৰটো প্ৰশ্ন, কামৰূপৰ পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ৰাইট এনচাৰ বৰ্মপালা। আজি আমাৰ পিছৰটো প্ৰশ্ন হৈছে, ৰত্নপালে নিজৰ ৰাজধানীৰ নাম কি ৰাখিছিল? শুদ্ধ উত্তৰটো হৈছে দুৰ্জয়া। নেক্সট কুৱেশ্যন, ৰত্নপালে গৌড়ৰ কোন শাসকক পৰাস্ত কৰিছিল? শুদ্ধ উত্তৰটো হৈছে ৰাজ্যপালা। ধৰ্মপালাই ৰাজধানীখন কলৈ স্থানান্তৰিত কৰিলে? শুদ্ধ উত্তৰটো হৈছে কামৰূপ নগৰ। পিছৰটো প্ৰশ্ন, কালিকা পুৰাণ কাৰ ৰাজত্ব কালত ৰচনা কৰা হৈছিল? ৰাইট এনচাৰটো হৈছে ধৰ্মপালা। নেক্সট কুৱেশ্যন, বখতিয়াৰ খালজী আগ্ৰাসনৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? শুদ্ধ উত্তৰটো হৈছে পৃথু।
বখতিয়াৰ খিলজীয়ে কেতিয়া অসম আক্ৰমণ কৰিছিল? শুদ্ধটোতো হৈছে 1206 চনত। আহোমসকল কোনটো গোটৰ আছিল? ৰাইট এনচাৰটো হৈছে টাইচেন্স। প্ৰাচীন কামৰূপৰ শাসকসকলে কোনটো উপাধি সাধাৰণতে ব্যৱহাৰ কৰিছিল? ৰাইট এনচাৰটো হৈছে মহাৰাজাধিৰাজ। কোনটো গোটে সমাজৰ সৰ্বোচ্চ স্থান দখল কৰিছিল? ৰাইট এনচাৰটো হৈছে ব্ৰাহ্মণছ। শদিয়াত থকা তামেশ্বৰী মন্দিৰৰ সৈতে কি জড়িত আছিল? শুদ্ধটোতো হৈছে গডেছ ৱৰশ্বিপ। হয়গ্ৰীৱ মাধৱ মন্দিৰৰ লগত কোনজন ভগৱান জড়িত? শুদ্ধটোতো হৈছে বিষ্ণু। পিছৰটো প্ৰশ্ন, অসমৰ আদিম ভাস্কৰ্য শিল্প কোন যুগৰ? ৰাইট এনচাৰ গুপ্তা। দাহ পাৰ্বতীয় মন্দিৰ ক'ত অৱস্থিত? ৰাইট এনচাৰ তেজপুৰ। কোনটো মন্দিৰ মদন কামদেৱৰ ভাস্কৰ্যৰ সৈতে মিল আছে? শুদ্ধটোতো হৈছে খাজুৰাহো। পিছৰটো প্ৰশ্ন, প্ৰাচীন অসমৰ স্থাপত্যত ব্যৱহৃত প্ৰধান সামগ্ৰীসমূহ কি কি? শুদ্ধটোতো হৈছে ষ্টন, ব্ৰিক এণ্ড ক্লে। অসমৰ মধ্যযুগীয় যুগ কোন বংশৰ অৱনতিৰ পিছত আৰম্ভ হৈছিল? শুদ্ধটোতো হৈছে পালা ডাইনেষ্টি। ভূঞাসকল প্ৰধানকৈ কি আছিল? শুদ্ধটোতো হৈছে লেণ্ডলৰ্ডছ উইথ পলিটিকেল পাৱাৰ। বখতিয়াৰ খিলজীয়ে কাৰ কৰ্তৃত্বত সেৱা কৰি আহিছে? শুদ্ধটোতো হৈছে কুতুবুদ্দিন আইবাক। বখতিয়াৰ খিলজীৰ অসম অভিযানৰ সময়ত কোনে পথ প্ৰদৰ্শন কৰিছিল? ৰাইট এনচাৰটো হৈছে মেছছিফ। তুঘ্ৰীল খানক পৰাস্ত কৰাৰ পিছত সন্ধ্যাই কোনটো খিতাপ দখল কৰিছিল? কামাত্যচূড়া। সন্ধ্যাৰ পিছত কোনে শাসক হ'ল? শুদ্ধটোতো হৈছে সিন্ধু ৰায়। পিছৰটো প্ৰশ্ন, কোন শাসকক তেওঁৰ মন্ত্ৰী প্ৰতাপধ্বজে হত্যা কৰিছিল? শুদ্ধটোতো হৈছে পিছৰটো প্ৰশ্ন, প্ৰতাপধ্বজৰ পিছত কোনে ৰাজপাট দখল কৰিছিল? শুদ্ধটোতো হৈছে ধৰ্মনাৰায়ণ। আজি আমাৰ শেষৰটো প্ৰশ্ন, দুৰ্লভ নাৰায়ণে কোনখন ৰাজধানীৰ পৰা শাসন কৰিছিল? শুদ্ধটোতো হৈছে কমতাপুৰা।